আজিৰে পৰা আৰম্ভ হৈছে এটা নতুন লীগ ইটিপিএল ইউৰোপিয়ান টি20 প্ৰিমিয়াৰ লীগ য'ত ইণ্ডিয়াৰ 3জন প্লেয়াৰ আছে আৰু কিনো ফৰ্মেট কোন কেইটা টিম ক'ত দেখাব ইণ্ডিয়াত কেনেকৈ চাব পাৰিবা ৰোমাঞ্চকৰ টি20 এটা কম্পিটিশ্যন হয় আৰু বৰ্তমান ফাৰ্ষ্ট মেচ আজি চলি আছে সকলোখিনি কম ভিডিঅ'টো শেষলৈ চাব স্কিপ নকৰাকৈ লগতে লাইক কৰি দিব ভিডিঅ'টো চেনেলত ফাৰ্ষ্ট টাইম আহিছে যদি ছাবস্ক্ৰাইব কৰি দিব তো ইউৰোপিয়ান টি20 প্ৰিমিয়াৰ লীগ ফাৰ্ষ্ট টাইমৰ কাৰণে পাতিছে ইউৰোপিয়ান কাণ্ট্ৰিজৰ মাজত আৰু মেইনলি এইটো হ'ব আয়াৰলেণ্ড আৰু নেদাৰলেণ্ডত হ'ব যদি ভেনুজৰ কথা কওঁ মই আয়াৰলেণ্ড আৰু নেদাৰলেণ্ডত মেচসমূহ হ'ব আৰু ইয়াৰে অনাৰ্ছো ইণ্ডিয়ান অৰিজিন অনাৰ্ছ আছে লগতে এই টুৰ্ণামেণ্টটো 2025 হোৱা কথা আছিল কিন্তু পষ্টপন হয় ফাইনেলি এতিয়া 26ত হ'ল আৰু কোন টিমে খেলিব মেইনলি মই কৈ দি আছোঁ আৰু কোননো ইণ্ডিয়ান অৰিজিন প্লেয়াৰে এই টি20 লীগটো খেলিব সেইটোৰ বিষয়ে মই আপোনালোকক ক'ম তো টিম কেইটাৰ কথা কৈ আছোঁ মই তো টোটেল হ'ল 6টা টিমবিলাকৰ নাম মই কৈ আছোঁ এমষ্টাৰডাম ফ্লেমছ তো আপোনালোকে জানে এমষ্টাৰডাম হ'ল এখন নেদাৰলেণ্ডৰ চহৰ কেপিটেল হয় নেদাৰলেণ্ডৰ বেলফাষ্ট উলফছ তো বেলফাষ্ট আয়াৰলেণ্ডত আছে ডাবলিন গাৰ্ডিয়ানছ ডাবলিনো আয়াৰলেণ্ডত এডিনবাৰ্গ কাছল ৰকাৰ্ছ তো এডিনবাৰ্গ আছে আপোনালোকৰ স্কটলেণ্ডত গ্লাছগো কছমিক আৰু ৰটাৰডাম টকাৰ্ছ তো এইকেইটা টিমৰ নাম আমাৰ ইণ্ডিয়ান অৰিজিন মানে কোনে টিম অন কৰিছে ইয়াৰে ৰাহুল দ্ৰাবিড়ে ডাবলিন টিমটোৰ মানে অনাৰ্ছ হয় লগতে ষ্টিভ ৱ জানে অষ্ট্ৰেলিয়ান লেজেণ্ড এমষ্টাৰডাম টিমটোৰ অনাৰ লগতে ফেব ডু প্লেচিছ যোনে এতিয়াও প্ৰফেচনেল টি20 লীগ খেলি আছে তেওঁ ৰটাৰডাম টিমটোৰ অনাৰ্ছ হয় আৰু এতিয়া ইণ্ডিয়ান অৰিজিন কোন প্লেয়াৰে খেলিব প্ৰথমটো হ'ল ৰিচেণ্টলি ৰিটায়াৰমেণ্ট লোৱা অজিংকা ৰাহানে তো অজিংকা ৰাহানে খেলিব আমষ্টাৰডাম ফ্লেমছৰ হৈ খেলিব লগতে বিজয় শংকৰ আমি দেখিছোঁ CSKৰ হৈ খেলিছে আৰু 2019 ৱৰ্ল্ড কাপত 3D প্লেয়াৰ হিচাপে অম্বতি ৰাইডুৰ জেগাত খেলিছিল তো বিজয় শংকৰক লৈছে ডাবলিন গাৰ্ডিয়ানছ টিমটোৰ হয় আৰু লগতে অশ্বিনো খেলিব ডাবলিন গাৰ্ডিয়ানৰ হয় তো এই তিনিটা ভাৰতীয় মূলৰ প্লেয়াৰ খেলিব আৰু ফৰ্মেটটো আৰম্ভ হৈছে আজিৰ পৰা মেচ আৰম্ভ হৈছে 26 আগষ্টৰ পৰা বৰ্তমান ফাৰ্ষ্ট মেচ চলি আছে আৰু এতিয়া কথা পাতিম যে কি চিষ্টেমত হ'ব আৰু কেপ্টেইনসমূহৰ কথা কৈ দিওঁ কোনটো টিমৰ কোন কেপ্টেইন তো এমষ্টাৰডাম ফ্লেমৰ কেপ্টেইন হ'ল স্কট এডৱাৰ্ডছ তো স্কট এডৱাৰ্ডছ জানে আপোনালোকে নেদাৰলেণ্ডৰ কেপ্টেইন হয় টিমৰ নেশ্যনেল টিমৰ আৰু এমষ্টাৰডাম ফ্লেমছৰ কেপ্টেইন অৰিজিনেলি হোৱা কথা আছিল মিটচেল মাৰ্চে অষ্ট্ৰেলিয়াৰ হোৱাইট বল চিৰিজ আছে সেইটো কাৰণে মিটচেল মাৰ্চে এইটো টুৰ্ণামেণ্ট নেখেলে গতিকে স্কট এডৱাৰ্ডছক পতা হৈছে লগতে গ্লেন মেক্সৱেল টি20ৰ এজন বিস্ফোৰক প্লেয়াৰ চবে জানো তো বেলফাষ্ট উলফছৰ কেপ্টেইন হ'ল গ্লেন মেক্সৱেল লগতে ডাবলিন গাৰ্ডিয়ানছৰ কেপ্টেইন হ'ল আমাৰ ৰবিচন্দ্ৰন অশ্বিন স্পিনৰ যাদুকৰ লগতে নিউজিলেণ্ডৰ কেপ্টেইন তো নিউজিলেণ্ডক দুখন টুৰ্ণামেণ্টত ফাইনেললৈ লৈ গ'ল কেপ্টেইন হোৱাৰ পিছত মিটচেল চেণ্টনাৰ হ'ল এডিনবাৰ্গ কেছল ৰকাৰ্ছৰ কেপ্টেইন লগতে জৰ্জ মানচি গ্লাছগো কছমিকৰ কেপ্টেইন তো জৰ্জ মানচিক যদি নাজানে আপোনালোকে বুমৰাহৰ এটা বল বুলি ক'ব নোৱাৰি আৰু কেইটামান ছিক্স মাৰিছিল বুমৰাহক একদম ফ্লিক টাইপ মাৰিছিল লেফ্ট হেণ্ডেড বেটাৰ হয় স্কটলেণ্ডৰ হৈ খেলে টি20 ৱৰ্ল্ড কাপত তো জৰ্জ মানচি হ'ল গ্লাছগোৰ কেপ্টেইন লগতে ফেব ডু প্লেচিছ যি অনাৰ হয় ৰটাৰডামৰ তেওঁ কেপ্টেইনো হয় ৰটাৰডাম টিমৰ আৰু এনেকুৱা ডাঙৰ যদি প্লেয়াৰৰ কথা মই অলৰেডি ক'লোৱে কেপ্টেইন কেইটাৰ কথা ক'লোৱে কোন আৰু এটা দুটা প্লেয়াৰৰ নাম কৈ দি আছোঁ যে কোন মানে খেলিব টিম ডেভিড খেলিব লগতে ষ্টিভেন স্মিথ যি অষ্ট্ৰেলিয়াৰ বৰ্তমান বাংলাদেশৰ লগত টেষ্ট মেচত খেলি আছিল ষ্টিভেন স্মিথ খেলিব লগতে খেলিব হেনৰি ক্লাছেন আৰু এনৰিক নকিয়াও খেলি আছে ফাৰ্ষ্ট মেচত তাৰপিছত খেলিব ডেৰিল মিটচেল নিউজিলেণ্ডৰ প্ৰলিফিক বেটাৰ তো ডেভন কনৱেও খেলিব তো বহুত ডাঙৰ প্লেয়াৰ খেলিব ক্ৰিছ জৰ্ডানেও খেলিব তাৰপিছত আৰু আমি য়ংষ্টাৰ এই যোনবিলাক এছ'চিয়েট নেশ্যনৰ য়ংষ্টাৰবিলাকো দেখা পাম
ভেৰি ইণ্টাৰেষ্টিং এটা T20 লিগ হয় আৰু লগতে আমি ইয়াৰে যদি মই কথা কওঁ 4জন অভাৰচিজ প্লেয়াৰ খেলিব পাৰিব মেক্সিমাম অফ 4 অভাৰচিজ প্লেয়াৰ কেন বি পাৰ্ট অফ প্লেইং 11ত 4জন খেলিব পাৰিব লোকেল প্লেয়াৰ্ছ অৰ 2 অভাৰচিজ প্লেয়াৰ 4 এছ'চিয়েট প্লেয়াৰ্ছ চিষ্টেমটো কেনেকুৱা যে 6টা টিম হয় 6টা টিমৰ এটা টিমে বাকি দুখনকে মেচ খেলিব মানে এটা টিমে এটা ৰাউণ্ডত 5খন খেলিল আৰু ছেকেণ্ড ৰাউণ্ডত 5খন 10খন মেচ খেলিব এটা টিমে 10খন মেচ খেলিব মানে চবৰে লগত দুবাৰকে খেলিব 10খন মেচৰ অন্তত যি লিগৰ টেবল টপাৰ্ছ থাকে নাম্বাৰ 1 টিমটো ডাইৰেক্টলি ফাইনেললৈ কোৱালিফাই কৰিব নাম্বাৰ 1 টিম আৰু নাম্বাৰ 2 আৰু নাম্বাৰ 3 ৰ মাজত কোৱালিফায়াৰ এখন হ'ব সেই কোৱালিফায়াৰত যোন জিকে তাৰমানে সেইটো ফাইনেল লৈ এন্ট্ৰি হ'ব ফাইনেল খেলিব মানে থাৰ্ড নাম্বাৰ টিমটোৰো চান্সেছ আছে ফাইনেল খেলাৰ গতিকে এইটো হ'ল ফৰ্মেট আৰু ক'ত দিব বৰ্তমান এই লিগটো দিব যদি অনলাইন চাব বিচাৰে জিঅ' হটষ্টাৰ আৰু ষ্টাৰ স্পৰ্টছৰ চেনেলত দিব টিভিত জিঅ' হটষ্টাৰ আৰু ষ্টাৰ স্পৰ্টছে ব্ৰডকাষ্ট কৰিব ETPL আৰু আজিৰ যদি মই মেটছৰ কথা কওঁ বৰ্তমান অলপ কৈ দিওঁ আপোনালোকক কাৰ মেটছ চলি আছে বৰ্তমান আৰু টাইমিঙৰো মই কথা কওঁ যে কেতিয়া মেটছসমূহ আৰম্ভ হ'ব তো আজি মেটছ বৰ্তমান চলি আছে এমষ্টাৰডাম ভাৰ্চেছ ৰটাৰডাম এমষ্টাৰডাম আৰু ৰটাৰডামৰ মাজত মেটছ চলি আছে আৰু এমষ্টাৰডামে ফাৰ্ষ্ট বেটিং কৰিছে 20 অভাৰত 157 ৰান বনাই 8টা উইকেট হেৰুৱাই টপ স্কৰাৰ হ'ল বেছডিলিজে মেক্স অডাউডে 25 ৰান বনাই বেছডিলিজে 75 কাৰ্টিছ কেম্পাৰ আয়াৰলেণ্ডৰ 17 ৰান বনাই বেছডিলিজে আমি দেখিছোঁ নেদাৰলেণ্ডৰ T20 ৱৰ্ল্ড কাপতো ভাল প্ৰদৰ্শন কৰিছে স্কট এডৱাৰ্ডছে 17 ৰান বনাই টিম ডেভিডে 1 ৰান বনাই মাত্ৰ আৰু বলিঙত যদি মই কওঁ ডেভিড উইজা 2টা উইকেট লয় ডেভিড উইজা যি সাউথ আফ্ৰিকাৰ হৈও খেলিছে আৰু নামিবিয়াৰ হৈও খেলিছে এণ্ড্ৰিক নকিয়া 2টা উইকেট লয় আৰু ভেণ্ডাৰ মেৰৱে নেদাৰলেণ্ডৰ 2টা উইকেট লয় লোগান ভেনবিক নেদাৰলেণ্ডৰ 1টা উইকেট লয় আৰু বৰ্তমান ৰটাৰডামক 81 বলত 92 ৰান লাগে বৰ্তমান এই ভিডিঅ'টো শ্বুট কৰি থকা সময়ত আৰু বৰ্তমান বেটিং কৰি আছে ফেব ডুপ্লেছিছ কেপ্টেইন 41 ৰান বনাই আছে 19টা বলত 41 ৰান আৰু বেন মানেণ্টি ইটালীৰ প্লেয়াৰ হয় বেন মানেণ্টি 11 ৰান বনাই আছে হেনৰি ক্লাছেন 0ত আউট যায় বেন মেকডাৰমট অষ্ট্ৰেলিয়াৰ 8 ৰান বনায় আৰু মাইকেল লেভিটে 4 ৰান বনায় এইখিনি হ'ল চামাৰী বৰ্তমানলৈ ইউৰোপিয়ান T20 প্ৰিমিয়াৰ লিগৰ আৰু টাইমিঙৰ যদি মই কথা কওঁ দুটা টাইমিং আজি এখনে মেটছ আছে যিহেতু অপেনিং মেটছ হয় কালিৰ পৰা দুখন মেটছ আছে কেতিয়াবা এখনো মেটছ আছে দুটা টাইমিং হয় দুপৰীয়াৰ মেটছসমূহ 3টা বজাত আৰম্ভ হ'ব 3 PM আৰু গধূলিৰ মেটছসমূহ 6:45 PM আৰম্ভ হ'ব 6:45 আৰম্ভ হ'ব তো আজিৰ মেটছখনো 6:45 পৰা হৈছে আৰু 26 আগষ্টৰ পৰা এইটো লিগ চলিব 20 ছেপ্টেম্বৰলৈ তো লেছ দেন 1 মান্থ 20 ছেপ্টেম্বৰত ফাইনেল হ'ব ডাবলিনত গতিকে এক্সাইটিং এটা লিগ ETPL ফাৰ্ষ্ট এডিশ্যন আৰু ছাকচেছ আমি দেখিছোঁ বহুত লিগ ওলাইছে মেজৰ লিগ ক্ৰিকেট দেখিছোঁ আমি গতিকে ভাল ছাকচেছ পাইছে লগতে SA20ৰো ছাকচেছ এতিয়া ETPLটোও ছাকচেছ হ'ব মোৰ হিচাপত ETPLৰো টিম এক্সপাণ্ড হ'ব ফিউচাৰত গৈ গতিকে কেনেকুৱা বোলে ভিডিঅ'টো জনাব ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ইউনিক ভিডিঅ' মই আনি থাকিম তেতিয়ালৈ আহিছোঁ বাবা।